নমস্কাৰ বন্ধু বান্ধৱীসকল। গাটো বেয়া হ'লেও নকৰিলেও নহয়। এতিয়া এয়া অকণমান মানে আবেলি সময় যিহেতুকে মই ঘৰ দুৱাৰখিনি আকৌ এবাৰ চাফা কৰোঁ, মুচোঁ, কাৰণ ধূপ ধূনা দিব লাগিব। সেইকাৰণে মানে এতিয়া আকৌ সাৰিছোঁহি আৰু এনেকৈয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দেখিছে এয়া মানে আমাৰ কাকুদেহা গাড়ীখন আজি কি হ'ল, পামচাৰ হ'ল। ইয়াতে এতিয়া এইবিলাক চকা টকা খোলা চব ধূলি হৈ আছে, দেখিছেনে? ধূলি হৈ আছে আৰু এতিয়া ইয়াকে চকু চলচলীয়া হৈ আছে। কিন্তু তথাপিতো মানে মই আবেলি কামখিনি মই চুঁচৰি বাগৰি হ'লেও মই কৰিবই লাগিব, নহ'লে মই নোৱাৰিছোঁ। মোৰ শান্তি নাপাম, মই নকৰিলে শান্তি নাপাম। এতিয়া কৰিছোঁ। আমাৰ এওঁ একদম মালিকে কেমেৰাটোকে অকণ কৰি দিয়াচোন। বেলেগে একেবাৰে কিবা এটা কাম কৰিলোঁ, একে পিছফালৰ পৰা গিৰিয়েক দৌৰি আহে ভিডিঅ' অকণ কৰি দিবলৈ। আমাৰ একেবাৰে নাই কৰি দিয়া, কেমেৰা হৈ আছে বোলে। মাথা চাথা গৰম হৈ যায় কেতিয়াবা যে কওঁ ৰিলচ এটা বনাবলৈ, বোলো ৰিলচ এটা বনাওঁ, এনেকৈ কেমেৰাটো ধৰাচোন, যি এনেকৈ ৰখিয়ে থাকে আৰু। মই বোলো অকণমান ইফাল সিফাল কিবা এটা কৰি দিবা, নাই। আজি বাৰু তথাপিতো এইখিনি একদম বন চন ধুনীয়াকৈ চাফা কৰি দিলে দেই। মোৰ জলকীয়াখিনি কি হ'ল জানে, ইমান গাল ভোট জলকীয়া লাগিছিলে, মুখেই লাগিল নে কি হ'ল, চব সৰি হেৰি হৈ গ'লগৈ, গেলি গ'লগৈ জলকীয়াখিনি। আৰু আমাৰ এয়া বগেনভেলিয়া দেখিছে, মাইনাই ডাল এটা দিছিলে, অনলাইনত অৰ্ডাৰ কৰি আনিছিলে। তাৰপিছতে মই বোলো নহ'বই নেকি, তাই ক'লে বোলে মায়ে ৰুই থ'কচোন, ৰুই থ'লোঁ, একদম ধুনীয়াকৈ হৈছে এয়া। তাৰপাছতে এয়া চেপটেপবিলাক সাৰিব লাগে, একদম সাৰি ধুনীয়াকৈ এতিয়া পানী দুনি ছটিয়াম, বেমাৰ ভাল হৈ যাব। পানী দুনি ছটিয়াই চাফা কৰিম এতিয়া। বেলেগে একেবাৰে কেমেৰাটো লৈ পেলাই তুমি এইটো কাম কৰা, মোক কামোক, একে কেমেৰাটো ধৰিব নাজানে, মাথা চাথা গৰম হৈ যায় কেতিয়াবা। কাকুহঁত থাকিলেতো বাৰু কৰি দিয়ে। আমাৰ ডিকু দেহাও এতিয়া পৰীক্ষা চলি আছে, আজি প্ৰেক্টিকেল আছিলে, শেষ আৰু। গতিকে সেয়া এতিয়া গেটমুখলৈ আহিছোঁ। এডালে একদম ধুনীয়াকৈ, এডাল আকৌ বাহিৰ সৰা ঝাৰুহে দেই। এইখিনি মানে বাহিৰখিনি সৰা ঝাৰু, মই এয়ালৈকে সাৰি থওঁ, একদম মানে চাফা হৈ থাকিব লাগিব। আমাৰ ৰাস্তাটো চকু ফুলি আছে একদম মাথাৰ বিষত। শুনিছা? এই পানী আমাক লৈ আনাচোন এইফালে। খাই লওঁ ৰ'ব দেই, তাৰপিছত একদম আপোনালোকক মই ভিতৰতহে লগ পামগৈ আৰু। একে আজৰি হৈ লওঁ। এতিয়া মই ভিতৰলৈ আহিলোঁ, এওঁ কৈছে দিয়া ময়ে খাওঁ। এতিয়া সাৰিছে, মই এতিয়া পানী এইখিনি মুচি লওঁ, পানী দুনি ছটিয়াওঁ, একণ সাৰি পেলাই দিলে বাৰু, কাৰণ আকৌ ভুগোলা সোমালে বেছি হ'ব পাৰে যে। মাথা বিষটোহে আছে, কিন্তু হাঁচি চাচি অহা নাই। মাথা বিষটো মানে মোৰ একদম গেছৰ প্ৰব্লেম, বমি, কেনেকুৱা তিতা বমি কৰিছোঁ। সাৰি দিছে দেখিছে, এয়া আমাৰ বহুত পৰিপাটিকৈ কৰে আকৌ কাম দেই। এইফালে মই এতিয়া এইখিনি মুচি কাচি লওঁ ভিতৰত। আৰু এতিয়া চাওক, আহি পেলাই একদম মোৰ শয়ন কক্ষ পাই গ'লোহি, কাৰণ মোৰ এতিয়া ধূপ ধূনা লগাই একে আজৰি হৈ আহিছোঁ। আৰু এতিয়া আজৰি হৈ পেলাই ভিডিঅ' বনাম। তাৰমানে মই যে আপোনালোকক কৈ আছিলোঁ, ভিডিঅ' বনাই থাকোঁতে যে কৈছিলোঁ অকণমান তুমি কেমেৰা ধৰি দিয়া বুলি মানুহজনক কৈছিলোঁ যে, মানে আচলতে কি জানানে, দুদিনেই পায় ছুটি হয়, 4th ছেটাৰডে, 2nd ছেটাৰডে, তাৰপিছত দেওবাৰকেইটা পায়। অকণমান ৰেষ্ট লৈছিলোঁ আৰু। তথাপিতো কৈছে আৰু, ক'লোঁ যে আকৌ সাৰি লাগে, নিজে মানে সেইখিনি কাম নিজেই কৰে। মোক মানে কৈছে চাফাই হৈ আছোঁ দেখোন, সাজিব নালাগে, কাৰণ মই যে পিছবেলা সাৰোঁ, তেওঁ মানে সেইটো ভাল নাপায় আৰু, পিছবেলা সাৰিব নালাগে, আগবেলা সাৰি থৈ আছে। হ'লেও মানে মই নোৱাৰোঁ যে, সদায় মই আগবেলা ভাটিবেলা বুলি কওঁ আৰু, মই তেনেকৈ সাৰি পেলাই পানী দুনি ছটিয়াই ধূপ ধূনা লগোৱাৰ পিছত মোৰ শান্তি আৰু, মোৰ তাৰপিছতহে ওলাই যাওঁ আৰু। এতিয়া বহুতৰে কিছু প্ৰশ্ন, আজি উত্তৰটো দিম বুলি ভাবিছোঁ যে, আপোনাৰ দেখোন ল'ৰা এটাই, আৰু সেই এটা ল'ৰা যদিও আপোনাৰ ল'ৰা এতিয়া বেলেগকৈ ঘৰ বনাইছে, আপোনালোক অকলে থাকিব নেকি আমাৰ এইটো ঘৰত, আৰু নগাঁৱৰ ঘৰত মানে আমি অকলে থাকিম নেকি, সিহঁত মানে আমাৰ ঘৰৰ পৰা গুচি যাব, তাত থাকিবগৈ নেকি বুলি কৈছে। আচলতে এতিয়া মই বহুতৰে সেইটোৱে প্ৰশ্ন যে, ইয়াত এটা ঘৰ থকাৰ পাছত তাত ঘৰ বনাইছে, আপোনালোকক এৰি পেলাই পাখি মানে আপোনালোকৰ মাজৰ পৰা কাকুক লৈ যাব, সেইটো কথা কৈছে। আচলতে মই সেইটো একেবাৰে নাভাবোঁ, মনলৈ সেইটো নাহেই। যেতিয়াৰ পৰা তাত মাটি লৈছে তেতিয়াৰ পৰা মই ইমানেই সুখী, মানে অন্তত পইচা যি কেইটকা তেহেঁতে সাঁচিছে, আমি বাৰু এটকাও দিয়া নাই দেই। মাটি বাৰীৰ ক্ষেত্ৰত, বৰ্তমানে ঘৰ বনাই থকা ক্ষেত্ৰতো আমাক সিহঁতে
মানে আমাক কাকুকে মানে কাকু কথা মাইনা কাকু কথা কৈছোঁ তাৰমানে সিহঁতে আমালৈ কিবা গিফ্ট হওক কিবা হওক বা বজাৰ হওক ঘৰৰ সিহঁতে আনেহে আৰু আজিলৈকে মানে আজি যেতিয়াৰ পৰা তেহেঁতে ভালকৈ মানে অকণমান ইটো সিটো কাম কৰিব পৰা হৈছে তেতিয়াৰ পৰা মই 1 টকা দিয়া নাই আজি কেইবছৰ হ'লে আৰু 5-6 বছৰেই হ'বহি এতিয়া মোৰ পৰা 1 টকাও নিয়া নাই আগত বাৰু মই নিজেই দিওঁ যিহেতুকে সিহঁতে ইমান ইনকম কৰা নাছিলে তেতিয়া আৰু কাকুও পঢ়ি আছিলে মাইনাও পঢ়ি আছিলে তাৰপিছতে লাহে লাহে এতিয়া ল'ৰা ছোৱালী আৰু খুটি খাব পৰা হৈছে লাহে লাহে ন গতিকে এতিয়া ইমান সুখী মই যে মা এনেকুৱা এনেকুৱা বোলো দেহা বহুত ভাল কথা আৰু ল'ৰা ছোৱালী হ'লে এটাই কথা মানে মোৰ ভাল লাগে মোৰ আলোচনা মা এইটো নহয় মা এইটো নহয় মাইনাই হ'লেও কাকুৱে হ'লেও আৰু মানে সেইকাৰণে মোৰ বহুত ভাল আপোনালোকে হয়তো আমি যিটো কথা নাভাবোঁ আপোনালোকে সেইটো কথা ভাবিছে যে তেহেঁতে বেলেগকৈ থাকিবৰ কাৰণে ঘৰ বনাইছে সেইটো নহয় আমিও থাকিমগৈ কেতিয়াবা তাত আমিও থাকিমগৈ নথকা নহয় মানে আমাৰ পাপাকো এতিয়া ৰিটায়াৰ্ড হ'বলৈ আছে আৰু বাৰু কেইবছৰমান কিন্তু ৰিটায়াৰ্ড হোৱাৰ পিছত এতিয়া মই আজি কৈছোঁ মানে মই এনেকুৱা বোলো তামোল অলপ কিনি আনি পেলাই বোলো পচাব লাগিব মাইনাহঁতৰ তাত সেইখন বাৰীত ৰুবগৈ লাগিব এওঁক কৈছোঁ তাৰপিছত এওঁ কৈছে কাইলৈ দেওবাৰ নহয় মই তামোল কেইটামান পাৰিম মানে আনি বাৰু বজাৰৰ পৰা আনি পেলাই আমাৰ পাছফালে পচাই থ'ব আজি কঁঠালৰ গুটি মানে কঁঠাল ভাল আছিলে দেই মই যে কৈছিলোঁ কঁঠাল এই সিদিনাখন দেখাইছিলোঁ যে এওঁ মানে 10 ফুটামান কঁঠাল মানে একদম পচাই থৈছে কৈছে এই কাকুহঁতৰ তাতো ৰুব লাগিব আৰু আমাৰ নতুন বাৰীতো ৰুব লাগিব গতিকে সম্পত্তি এটাহে হয় কাকুৱে আছে এতিয়া কাকুৱে মাইনাই এতিয়া দুটা আৰু মুঠতে কিনো আৰু ঘৰ দুৱাৰ আজি আছে কাইলৈ নাই এনেকেই থাকিম আৰু ভগৱানে ভালে কুশলে মানুহকেইটাক ৰাখিলেই হ'ল কি আৰু এয়া বস্তু ইয়াতে এৰি থৈ যাবগৈ লাগিব তাৰপিছত এতিয়া আমি ৰিটায়াৰ্ড হোৱাৰ পিছত আমি তাত থাকিম বুলিও ভাবিছোঁ অহা যোৱা কৰি থাকিম আৰু তাতো এখন ঘৰ ইয়াতো এখন ঘৰ আকৌ কৈছে তাই তাতেই থাকে অনবৰতে আচলতে নহয় ইয়াতো থাকে তাতো থাকে ইয়াতো এতিয়া তাই নিজৰ ৰুমটোৰ কাম কৰি আছে আৰু আমাৰ এনেকুৱা হ'ল যেতিয়া মানে মই আমাৰ আগফালে চাটখন দিছিলোঁ তেতিয়া মোৰ ঘৰত বহুত ফুল আছিলে মোৰ নিজৰে ভুল বাৰু সেইটো মই বনাবলৈ নিদিয়াটোৱে মোৰ নিজৰ ভুল তাৰপিছত যেতিয়া চাট আছিলে ফুল চুলবিলাক আছিলে মই কৈছোঁ লাগিলে মানে মোৰ চাটখনেই বেকা হওক তথাপিতো ফুলত হাত লগাব নোৱাৰিব বুলি ডাঙৰ গোলাপ ফুল এজোপা আছিলে তাৰপিছত গোটেই চোতালে ফুল যদি একে আগতে মোৰ ঘৰটোৰ ভিডিঅ' যদি দেখিছে তেতিয়া নাছিলেই বাৰু দেই মই ভিডিঅ' বনোৱা নায়েই তেতিয়া মানে ইমানেই ফুলগছ আছিলে মোৰ ইমান ফুলগছ আছিলে মানে সেই ফুল কাটিবলৈ নিদিয়াৰ ফলত পাইন গছ আছিলে ডাঙৰ ডাঙৰ চোতালত সেই কাটিবলৈ নিদিয়াৰ ফলত মই চাটখন ডাঙৰকৈ দিব নোৱাৰিলোঁ আৰু তলত যিখিনি মানে পোষ্ট মানে আমাৰ তলৰ যিটো ফাউণ্ডেশ্যন সেই ফাউণ্ডেশ্যনটো মানে অকণ কাকুহঁতে ভয় খাই থাকে মা ওপৰত আৰু এখন চাট দিলে যদি খহি পৰে কি হ'ব সেইটো কথাৰ কাৰণে মানে আমাৰ তেনেকৈ থকা গ'ল আৰু বাকী বহুত ডাঙৰকৈ দিব পাৰিলোঁহেঁতেন কিন্তু মই ফুল গছৰ কাৰণে আজি চাটখন তেনেকুৱা হ'ল এতিয়া মানে কাকু মেনাহঁতে মোক সেইটোকে কৈ থাকে কি কৰিলে যি হয় ভালেই হয় বুলি ভাবোঁ আৰু ভগৱানে যি কৰে ভালেই কৰে কিন্তু এতিয়া যিহেতুকে আমাৰ আৰু দুঠাইত মাটি আছে আৰু তেজপুৰতো তেহেঁতে তেনেকৈ বনাম বুলি আশা কৰিছে ভগৱানে সেইখিনি শক্তিও দিব লাগিব আৰু লগতে আমাৰ ইয়াৰ নতুন ভেটিত য'ত দোকান এতিয়া খুলিছোঁ তাতো আমাৰ বহুতখিনি জেগা আছে তাতো কৰিব পাৰিব গতিকে জেগা বহুত আছে আৰু এতিয়া পইচা পাতিও লাগিব নহয় হয় খাই কৰি আছোঁ যেনে তেনে ভগৱানে এনেকৈ ৰাখিছে খালি নিৰোগী কৰি ৰাখিলেই হ'ল আৰু দেই গতিকে এয়াই কথা ক'ব লগা বেলেগকৈ খাবলৈ তাত ঘৰ বনোৱা নাই আৰু যিটো ঘৰ আপোনালোকে দেখিছে তাত সিহঁতৰ ব্যৱসায় ভিত্তিতে তেনেকৈ বনাইছে দেখাসকলেতো গমেই পাইছে কিটচেনকেইটা দেখি ন গতিকে আৰ্মি কেম্পৰ লগতে হয় SSB কেম্পৰ লগতেই হয় য'ত মাটি লৈছে বহুতে কৈছে পথাৰ আচলতে সন্মুখত পথাৰখন আছে কিন্তু চবফালে পাকা ৰাস্তা আৰু মানে SSB কেম্পৰ লগতেই হয় তেহেঁতে য'ত মাটি লৈছে আৰু সেয়া মাটি বাৰী নিজে লৈ নিজেই ঘৰ বনাইছে আমি 1 টকাও দিয়া নাই আৰু মানে ভাল লাগে মোৰ মানে এনেকৈ আগুৱাই যাওক সৎ পথত থাকি 2 টকা পাওক বেইমানি কৰি লাখ টকা পালেও কাম নাই দেখা পাইছোঁ মানে এতিয়া চকুৰ আগত মানে একদম মানুহক দেখাই এনেকুৱা এটা লেবেল দিয়াৰ পিছত এতিয়া ফুটুকাৰ ফোন মানুহৰ আগত ওলাব নোৱাৰি এতিয়া পলাই ফুৰিব লগা হৈছে বহুত ক্ষেত্ৰত তেনেকুৱা কিছুমানক পাইছোঁ মানে মানুহৰ আগত ওলাব নোৱাৰি এতিয়া পলাই ফুৰি থাকে মানে গতিকে আমাৰ ল'ৰা ছোৱালীয়ে 2 টকাই আৰ্য যাতে মানুহৰ আগত বুকু ফিনাই কথাষাৰ ক'ব পাৰে যে মই কষ্ট কৰি পইচা ঘটিছোঁ বেলেগৰ নিচিনাকৈ আৰু একদম উস্তাদি মাৰি মানে সেইখিনি লেভেল আমাৰ দেখাব নালাগে সেয়াই আৰু আশা মানে বিশ্বাসো আছে সেইখিনি তেহেঁতে তেনেকুৱা 2 নম্বৰী নকৰে যি কৰিছে কষ্ট কৰিয়ে কৰিছে বহুত কষ্ট কৰি ভগৱানে তেহেঁতক আজি এইকণ অঞ্চল অকণমান হ'লেও দিছে গতিকে তেহেঁতে বেলেগকৈ নাথাকে দেই মই কৈছোঁ আৰু কেতিয়াবা থাকিলেও থাকক এতিয়া আমি এতিয়া কৰি মেলিব পৰা
খাই কৰি থাকিব পাৰিছোঁ ন নিজে কৰি মেলি। আৰু তেহেঁতৰ এইকণ সময়ত যদি কাম বনবিলাক কৰিবলৈ বেলেগত থাকিবলগীয়া হৈ থাকক, সেইটো আমি বেয়া পাব লগা কথা নহয় নহয়। আজি আমি আমাৰ লগতে যে বন্দী হৈ থাকিব লাগিব, আমাৰ কিবা এটা হ'ল বোলে যে সিহঁতে অনবৰতে আমাৰ লগতে থাকিব লাগিব, সেইটো নহয়। ল'ৰা ছোৱালী বেমাৰ আজাৰ ক্ষেত্ৰত, বিপদ আপদ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকে সেইকণ সময়ত থাকিলেই হ'ল আমাৰ লগত, অনবৰতে যে আমাৰ লগতে থাকিব লাগিব সেইটো কথা নহয়। গতিকে তেহেঁতৰ নিজৰ কৰণীয় কাম বহুত আছে, গতিকে সেইখিনি কৰি মেলি লওক। আৰু সেইখিনি কৰি মেলি লোৱাৰ সময়ত আমাৰ ওচৰত নাথাকিলেও হ'ব, কৰি থাকক, খা খবৰ লৈয়ে থাকে যিহেতুকে, সেইটোৱে কথা। এতিয়া দোকানলৈ গ'ল কলিজাকেইটা, আহি পেলাই কঁঠালৰ গুটি, মাইনা নাই আৰু মায়ে পাৰিলে, মইহে কৈছোঁ বোলো মাইনা মই কঁঠালৰ গুটি গুচাই থ'ম দে, তাই কঁঠালৰ গুটি খাই ভাল পায়, কাকুৱেও ভাল পায়। এতিয়াকে পাপাকে ৰ'দত চ'দত দি ধুনীয়াকৈ একদম থৈছে, এতিয়া মোক কৈছে বোলে ময়ে গুচাম দিয়া কঁঠালৰ গুটিকেইটা। এতিয়া এওঁ আকৌ ৰেষ্ট লৈছে, মোক তুমি ভিডিঅ'টো বনাই লোৱা। গতিকে সেই আমি আচলতে আমি ভবাই নাই, কিছুমানে ভাবি থাকে যিখিনি কথা সেইখিনি আমি নাভাবোৱেই। আৰু সেয়াই আৰু ক'ব লগা সেইখিনিয়ে আছিলে, ঘৰটোৰ বিষয়ে বেছিকৈ কৈ আছিলে, মোৰ কথা ক'ব লগা সেইখিনিয়ে দেই। বাকী লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই।